নমস্কাৰ সকলোলৈকে মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি আহিলোঁ মানে সম্বন্ধীয় ভাগিনীগৰাকীৰ বিয়া খাবলৈ দেই। আমি আহি পাওঁতে মানে অলপ দেৰি হ'ল যে সেইকাৰণে মানে মানুহ অলপ কম আছে আৰু সেইটো টাইমত আমি অহা টাইমত ভালেই লাগিছে বাৰু, মানুহ কম থাকে আছে যদিও মানে মানুহ বেছি থাকিলে লাজো লাগে সোমাবলৈ, মানে ভালেই লাগিছে বাৰু। তাৰপিছতে পেণ্ডেলটো মই মানে অলপ দেখাই দিছোঁ, একদম খালী দেখিছেনে। তাৰপিছতে এইফালে আমাক কইনাজনী ইফালে অলপ ঘূৰি ফুৰিছে আৰু তাৰপিছতে আমাৰ তিনিগৰাকী জা আৰু বহি অলপ মানে কথা পাতিছে আৰু এইগৰাকী আমাৰ মাহী মানে বোৱাৰী হয় দেই, মা ভাগৰ ভনীয়েকৰ মানে বোৱাৰী হয়। সেয়াই সিফালৰগৰাকী মোৰ নিজৰে বাৰু জা। তিনিগৰাকী আমি জা লগ হৈছোঁ আৰু আজি। তাৰপিছতে আহিলোঁ ভাত খাবলৈ বুলি আৰু মাতিলেই নহয় লগে লগে ভাত খাবলৈ। এইফালে ভাতটো মেইন নহয়, খোৱাটোৱে মেইন আৰু খাই ল'লোঁ আৰু খাই আহি এইফালে আমি কইনাৰ লগত অলপ কথা পাতিলোঁহি আহি। অলপ দেৰি কথা চথা পাতি আৰু এয়া আকৌ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও হৈ আছে নহয়, ল'ৰা ছোৱালী সেইকাৰণে মানে সোনকালে ঘূৰি আহিবলৈ মানে চেষ্টা কৰিছোঁ আৰু মানে এয়া মানে অলপ দেৰি কইনাৰ লগত চেল্ফি টেল্ফি উঠি আৰু এয়া ঘৰলৈ বুলি গুচি আহিলোঁ দেই।